নমস্কাৰ ইনফোএডৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো ইনফোএড বিশেষ আলোকপাত আৰু আজি আমাৰ মাজত উপস্থিত আছে যুৱ অৰ্থনীতিবিদ শিক্ষাবিদ অধ্যাপক ডক্টৰ শেখ মুজিবুৰ ৰহমান ডাঙৰীয়া আমি তেখেতক আমাৰ মাজত স্বাগতম জনাইছো। নমস্কাৰ ইনফোএড চেনেলত মই ধন্যবাদ জনাইছো। আমি আজি ছাৰৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি জনামতে আপুনি অৰ্থনৈতিক বিজ্ঞানৰ প্ৰতি যথেষ্ট আগ্ৰহী আৰু অৰ্থনৈতিক দিশত কেনেকৈ মানুহবোৰে কাম কৰিব লাগে, কেনেকৈ মানুহবোৰে নিজৰ জীৱন ব্যৱস্থাটো আগুৱাই লৈ যাব লাগে, এই বিষয়ে আপুনি যথেষ্ট কাম কৰিছে। মোৰ প্ৰথমটো প্ৰশ্ন আপোনালৈ যে অৰ্থনৈতিক বিজ্ঞানত আপুনি কিয় ভাল পায় আৰু কেনেকৈ আপুনি অৰ্থনৈতিক বিজ্ঞানৰ গৱেষক হ'ল? নমস্কাৰ। একচুৱেলি অৰ্থনীতি বিজ্ঞান বুলিলে আমি কি বুঝো এই কথাটো প্ৰথমতে আমি জানিলে ভাল হ'ব যে অৰ্থনীতি বিজ্ঞানৰ ইংৰাজী শব্দটো হৈছে ইকনমিক্স আৰু এই ইকনমিক্সটো গ্ৰীক ভাষাৰ পৰা মানে ডিৰাইভ কৰা শব্দ। গ্ৰীক দুটা শব্দ, এটা হৈছে আপোনাৰ ইকো মানে হৈছে হোম আৰু নমস মানে হৈছে একাউণ্টছ। গতিকে প্ৰত্যেক মানুহৰ জীৱনত ইকনমিক্স আছে। প্ৰত্যেক মানুহৰ দৈনন্দিন জীৱনৰ মানে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ মানুহৰ জীৱনৰ মানে কনজামশ্যন, প্ৰডাকশ্যন, এক্সচেঞ্জ, ডিষ্ট্ৰিবিউশ্যন এটচেট্ৰা এইসমূহ কাৰ্য সম্পাদন কৰিব লগা হয়। আৰু মোক যদি সোধে যে মই অৰ্থনীতি বিজ্ঞানক কিয় বাছি লৈছোঁ বা ভাল পাওঁ, মই কিয় এজন ষ্টুডেণ্ট অৰ্থনীতি বিজ্ঞানৰ, তেতিয়াহ'লে মই ক'ব বিচাৰিম যে মই মোৰ বাল্যকালৰ পৰাই মোৰ যিটো দৈনন্দিন জীৱন মোৰ আছিলে, আৰ্থিক অৱস্থা খুব সুচল নাছিলে ঘৰৰ, মই অভাৱ খুব ওচৰৰ পৰা মই দেখিছোঁ ঘৰত। আমাৰ যদি আপুনি 80 দশকলৈ যায় তেতিয়া মোৰ বুদ্ধি মানে প্ৰায় হৈছিলে, তেতিয়া চাইছিলোঁ মোৰ ঘৰতে মই খাদ্য মছলা দেখিছিলোঁ। দেউতা এজন কৃষক আছিলে, তেখেতে নিজে হাল মাৰিছিলে, একেবাৰে ৰাতিপুৱাতে কুকুৰাই ডাক দিয়াৰ লগে লগে হাল মাৰিব গৈছিলে, মায়ে পঠাই দিছিলে পথাৰত, মই নিজেও হাল মাৰিছোঁ। আৰু তেতিয়া দেউতাই ইমান কষ্ট কৰিও মানে ঘৰৰ মানে ইমান মাটি থাকোঁতেও আৰ্থিক সমস্যা সমাধান কৰিব পৰা নাছিল। তেতিয়াৰ পৰাই মানে অৰ্থনীতিৰ প্ৰতি মোৰ এটা হেঁপাহ। আৰু পিছলৈ যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী লেভেলত পঢ়িব গ'লোঁ, তেতিয়া মই অৰ্থনীতি বিজ্ঞানক মই মোৰ মূল বিষয় হিচাপে মই ডিগ্ৰী লেভেলত বাছি ল'লোঁ। আৰু পিছলৈ মই অৰ্থনীতি বিজ্ঞানৰ এজন ষ্টুডেণ্ট, মই গৱেষক বুলি মই নিজকে ক'ব নিবিচাৰিম, মই এজন ষ্টুডেণ্ট হৈ পৰিলোঁ। খুব ভাল লাগিল আপোনাৰ উত্তৰটো পাই। আপুনি যিহেতু খুব ধুনীয়াকৈ ক'লে যে কিয় আপুনি অৰ্থনৈতিক বিজ্ঞানৰ ছাত্ৰ নাইবা গৱেষক পৰ্যন্ত হৈ গ'ল। আপুনি খুব ওচৰৰ পৰাই আপোনাৰ সমস্যাবোৰ দেখিছে আৰু সেই তেতিয়াৰ পৰাই অৰ্থনীতিটো কি আচলতে আপুনি ইণ্টাৰেষ্টেড আছিলে। মই আপোনালৈ আগবঢ়াইছোঁ দ্বিতীয়টো প্ৰশ্ন। আচলতে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে গ্ৰাম অঞ্চলৰ মানুহবোৰ কৃষি বিপ্লৱৰ ক্ষেত্ৰত আগবঢ়া, কিন্তু 21 শতিকাৰ আজিৰ দিনতো অৰ্থনৈতিকভাৱে পিছপৰা বা দুৰ্বল হোৱাৰ কাৰণ কি বুলি ভাবে? আমাৰ সাধাৰণতে দেখা পোৱা যায় যে গ্ৰামাঞ্চল আৰু চৰাঞ্চলৰ মানুহবোৰে যথেষ্ট মানে কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী আৰু তেওঁলোকৰ মূল জীৱিকা হৈছে কৃষি। তথাপিও কিন্তু তেওঁলোকে দেখা যায় যে অন্যান্য দেশৰ তুলনাত বা অন্যান্য ঠাইৰ তুলনাত গাঁৱলীয়া অঞ্চল আৰু চৰাঞ্চলৰ মানুহবোৰ অৰ্থনৈতিকভাৱে পিছপৰা। ইয়াৰ কাৰণটো কি বুলি ভাবে আপুনি? মই লগতে আৰু এটা কথা উল্লেখ কৰিবলৈ ভাল পাম যে মই একচুৱেলি মোৰ এৰিয়া অফ ইণ্টাৰেষ্ট, মোৰ কাম একচুৱেলি মই চৰৰ ওপৰতহে কৰি আছোঁ। আপুনি একেবাৰে মোৰ লগত সংলগ্ন এটা বিষয় মোক ক'ব দিছে, মই ভাল পাইছোঁ যে কৃষি বুলিলে আপুনি পৃথিৱীৰ ইতিহাস যদি চায় যে ইকনমিক ডেভেলপমেণ্ট অফ এনি কাণ্ট্ৰি ইজ ষ্টাৰ্টেড উইথ এগ্ৰিকালচাৰ ছেক্টৰ, আই মিন প্ৰাইমেৰী ছেক্টৰ। যেতিয়া লাহে লাহে দেশখন অকণমান আগবাঢ়ি যোৱা আৰম্ভ কৰে, তেতিয়া লাহে লাহে people from agriculture sector is shifted to either secondary sector or tertiary sector or service sector. লাহে লাহে তেনেকুৱা হৈ যায়। কিন্তু একচুৱেলি আপোনাৰ খেতি বাতি ক'ত কৰে? খেতি বাতি বেচিকেলি আপোনাৰ গাঁও অঞ্চলত কৰে। আৰু এইটো মানে ইকনমিৰ এটা ওৱান অফ দ্য ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স। আৰু আমাৰ অসমৰ কথা যদি আপুনি ক'ব যায়, অসমৰ ফিজিঅ'গ্ৰাফিক ডিভিজন যদি চায় তেতিয়াহ'লে দেখিব যে 3টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে দ্য ব্ৰহ্মপুত্ৰ ভেলী, দ্য বৰাক ভেলী, আৰু এটা হৈছে হাইলেণ্ড অৰ হিলছ।
আৰু এই ব্ৰহ্মপুত্ৰ ভেলী মই এখন কিতাপ লিখিছোঁ সাষ্টেইনেবল এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট বোলা, আৰু তাতে মই এই ব্ৰহ্মপুত্ৰ ভেলীক মই ফিজিঅ'গ্ৰাফিকেলি আকৌ দুটা ভাগত ভাগ কৰিছোঁ। এটা হৈছে মেইনলেণ্ড আৰু এটা হৈছে চৰলেণ্ড। এতিয়া চৰলেণ্ড বুলি ক'লে যে chor areas are belonging to the river Brahmaputra surrounded by water bodies, or Chapuri belongs to the both sides of the river outside the embankment, and these are basically sandy land. আৰু এই জায়গাখিনি আসলতে কৃষিৰ কাৰণে উপযোগী, আৰু অসমত যি 78,438 স্কয়াৰ কিলোমিটাৰ জায়গা আছে, তাতে যদি আপুনি চাই এজ পাৰ গভৰ্ণমেণ্ট ৰিপৰ্ট 2011-12 আপুনি ষ্টেটিষ্টিকেল হেণ্ডবুক প্ৰিপেয়াৰ্ড বাই ডাইৰেক্টৰেট অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স, তাতে আপুনি চাব as much as 99% of the total geographical area of the state belongs to the rural area. And chor are belonging to the Brahmaputra river area, and these are the core part of rural Assam, and most of the people are basically dependent on agriculture. এতিয়া কথা হ'ল যে এই মানুহবিলাক পিছ পৰা কিয়? আপুনি চাওক যে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ, অসম এক্সেপশ্যনেল নহয়, আৰু চৰ এৰিয়া বুলি যদি কয় তেতিয়াহ'লে এইবোৰ একদম কোৰ পাৰ্ট, মানে এগ্ৰিকালচাৰৰ কাৰণে একদম মানে তাতে অল্টাৰনেটিভ খুব কম আছে। এগ্ৰিকালচাৰ ইজ দ্য মেইন অকুপেশ্যন অফ দোজ পিপল। এতিয়া কথা হৈছে যে ইফ ইউ থিংক এবাউট এগ্ৰিকালচাৰ, ফাৰ্ষ্ট ইউ হেভ টু থিংক এবাউট লেণ্ড। উইদাউট হেভিং লেণ্ড ইউ কেনট গো ফৰ এগ্ৰিকালচাৰ। এতিয়া চৰৰ মানুহবিলাকে খেতি কৰে, চৰটো আপুনি জানেই যে কোৱাইট টেম্পৰাৰী ইন নেচাৰ না, কেইদিনমান পিছে এটা চৰৰ লঞ্জিভিটি নট মোৰ দেন হাৰ্ডলি 10 years। তাৰ আগতে কেইবাবাৰ ঘৰ দুৱাৰ ভাঙি যাব লগা হয়। এৰশ্যন এণ্ড ফ্লাড আৰ দ্য মেইন মিনাছেছ অফ দিছ। আৰু আপুনি লেণ্ড হোল্ডিং চাই যদি চাই তেতিয়াহ'লে আপুনি এজ পাৰ এগ্ৰিকালচাৰেল চেঞ্চাছ 2011 তেতিয়াহ'লে চাব যে since 1971 the average size of operational holding for the country as a whole as well as state has been declining. And last 2011 apnar average size of operational holding in Assam is 1.11, and for the country as a whole it is 1.15. But if you go to chor area only 0.71, তার মানে প্রতিজন কৃষকৰ হাতত মাত্ৰ 0.71 হেক্টৰ জমি আছে। আপুনি যেটো কথা কৈছে যে আসলতে এজন মানুহৰ কাৰণে যিখিনি মাটি সাফিসিয়েন্ট হয়, এইখিনি মাটি যদি প্ৰতিজন মানুহৰ ক্ষেত্ৰত মানে উপাৰ্জন বা উৎপাদনখিনি যদি এজন মানুহৰ কাৰণে প্ৰযোজ্য হ'লহেঁতেন তেতিয়াহ'লে নিশ্চয় মানুহৰ অৰ্থনৈতিকভাৱে পিছ পৰি থাকিবলৈ লগা নহ'লহেঁতেন। কিন্তু সেই একেডোখৰ মাটিতে যেতিয়া 7জন 8জনীয়া পৰিয়ালে মানে নিজৰ জীৱন নিৰ্বাহ বা জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে, যাৰ কাৰণে নেকি সেই মানুহবোৰৰ অৰ্থনৈতিকভাৱে পিছপৰা বুলি আপুনি কৈছে। মই আপোনাৰ পৰা আসলতে জানিব বিচাৰিম যে এই ক্ষেত্ৰত অৰ্থনৈতিক সবলীকৰণ নিশ্চয় প্ৰয়োজন হ'ব, আৰু এই ক্ষেত্ৰত অৰ্থনৈতিক সবলীকৰণৰ বিষয়ে আপুনি কি ক'ব, বা এই ক্ষেত্ৰত কৃষি বিপ্লৱে কিবা প্ৰভাৱ পেলাই নেকি? একচুৱেলি তাৰ লগত মই আৰু এটা কথা এড কৰিব লাগিব যে মানুহখিনি কিয় অনুগ্ৰহ হৈ আছে, পিছ পৰি আছে, যে অপাৰেশ্যনেল চাইজ অফ অপাৰেশ্যনেল হোল্ডিং বুলি মই কৈছোঁ কম, সেইটো ডেট ইজ নট দ্য অনলি ৰিজন। সেই যে কম চাইজ মানে এজন মানুহৰ যিমান মাটি থাকিব লাগে সেইখিনি নাই, সেইটো এটা কথা। দ্বিতীয় নম্বৰ কথা হ'ল যে ফ্লাড, ৰেকাৰিং ফ্লাড ইচ ইয়াৰ, ডেমেজিং এট দ্য ষ্টেণ্ডিং ক্ৰপ, আৰু সিহঁতৰ মানে মূলধন বুলি ক'লে সিহঁতৰ লাইফ ষ্টক, জীৱ জন্তু। যেতিয়া অভাৰ ফ্লাড হৈ যায় তেতিয়াহ'লে আপুনি চাব যে ব্ৰহ্মপুত্ৰ নদীটো এণ্টায়াৰ মানে ৰিভাৰ বিকাম দ্য বেড অফ দ্য ব্ৰহ্মপুত্ৰ, আৰু তেতিয়া বহুত জীৱ জন্তু মৰি যায়, সিহঁতৰ মানে ঘৰ দুৱাৰ ভাঙি যায়, মাটিখিনি নাইকিয়া হৈ যায়। এইবিলাক বিভিন্ন কাৰণত এই মানুহখিনি পিছ পৰি থাকে। এতিয়া কথা হ'ল যে এই মানুহখিনিক আমি মানে ৰিভাইভ কৰাৰ কি উপায়। তো লগতে মই এটা কথা ক'ব বিচাৰিম যে চৰ অঞ্চলত যিটো ডেনচিটি অফ পপুলেশ্যন এইটো অকণমান কম্পেয়াৰ টু ষ্টেট এভাৰেজ এজ ৱেল এজ নেশ্যনেল এভাৰেজ এইটো বেছি আছে। মানুহখিনি তাতে এতিয়া ওৱান এণ্ড অনলি ৱে যে এই মানুহখিনি লিটাৰেচি ইজ দিয়াৰ। ইফ ইউ চি দ্য ছ'চিঅ' ইকনমিক ছাৰ্ভে ৰিপৰ্ট 2002-2003, তাৰপিছত তাৰ ডাইৰেক্টৰেট অফ চৰ এৰিয়াই এইটো ছাৰ্ভে কৰা নাই, এটা সময়ত কৰিছিলে, 92 এটা কৰিছিলে, 2003 এটা কৰিছিলে। তাতে 2003 মতে 67% মানুহ বিলং টু দি BPL ভিলেজ, আৰু অনলি 19.31% অফ পপুলেশ্যন উইল ৰিটায়াৰ্ড। ইয়াত আপুনি চাওক যে এই মানুহখিনি
মানে বাহ্যিক জগতৰ লগত সম্পৰ্ক খুব কম। এতিয়া এই মানুহখিনি কিন্তু লেবৰিয়াছ মানুহ, এই কথাটো সকলোৱে স্বীকাৰ কৰিব লাগিব। আৰু কাল্টিভেটিং পিপল হয়, এই মানুহখিনি ক'ৰবাত খেতি কৰাৰ কাৰণে মাটি দিব লাগিব, আৰু নহ'লে অল্টাৰনেটিভ কিবা এটা চিন্তা কৰিব লাগিব। এই মানুহখিনি অৰ্গানাইজ কৰি কোনোবা ইণ্ডাষ্ট্ৰিয়েলাইজ জেগাত সিহঁতক ট্ৰেন্সফাৰ কৰি শিফটিং কৰি সিহঁতক কাম দিব লাগিব। মানুহখিনি কিন্তু কামৰ মানুহ, কাম কৰালে কিন্তু আমাৰ মানে ভাৰতবৰ্ষৰ কাৰণে এটা GDP-ত ভাল এটা শ্বেয়াৰ কিন্তু আহে। নিশ্চিতভাৱে, যিহেতু এই ক্ষেত্ৰত কৰ্মৰ কথা আহি পৰিছে, কাৰণ কাম নকৰিলে মানুহৰ যোনটো লেভেল সেইটো কেতিয়াও আগবাঢ়ি নাযায়। আৰু মই এই ক্ষেত্ৰত এটা কথা আপোনাৰ পৰা জানিবলৈ ভাল পাম যে আমি দেখা মাত্ৰে বা আমি যিখিনি চাই আছোঁ, চৰাঞ্চলৰ মানুহবোৰে কুঁহিয়াৰ উৎপাদন কৰিছে, ধান উৎপাদন কৰিছে, চৰাঞ্চলৰ মানুহে মৰাপাটখিনিও তেওঁলোকে উৎপাদন কৰিছে। এই যে দেশৰ GDP তললৈ নামিছে মন্দাৱস্থা অৰ্থনৈতিকভাৱে, তাৰপিছত কিন্তু দেশত মূল্য বৃদ্ধি কমা নাই, মূল্য বৃদ্ধি কিন্তু বাঢ়ি আছে। কিন্তু মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে খেতিয়কসকলে, বিশেষকৈ খেতিয়কসকলে তেওঁলোকৰ নিজৰ মূল প্ৰাপ্যখিনি আচলতে পোৱা নাই নেকি ক'ৰবাত? নে এইটোতো ডেফিনেটলি আপুনি মিডিয়াৰ এজন ইম্পৰ্টেণ্ট মানুহ, আপুনি গমেই পায় যে দিল্লীত কিমান দিন আন্দোলন কৰিব লগা হৈছে, কৃষকসকলে আন্দোলন কৰিব লগা হৈছে। এতিয়া চৰাঞ্চলৰ খেতিৰ কথা যদি কয়, এটা কথা সকলোৱে অকপতে স্বীকাৰ কৰিব লাগিব যে অসমৰ যিটো এগ্ৰিকালচাৰেল ৰিনাইজেন্স বুলি মই কওঁ, এগ্ৰিকালচাৰেল যিটো নৱজাগৰণ, দিছ ৱাজ ব্ৰড বাই দ্য পিপুল হু কেম ফ্ৰম আৰ্ষ্টৱাইল ইষ্ট বেংগল। এই মানুহখিনি আহি চৰচাপুৰীত কৃষি বিপ্লৱ আৰম্ভ কৰিছিল। আৰু আজিও যদি আপুনি গুৱাহাটীৰ যিটো আপুনি ফাঞ্চি বাজাৰ হওক বা আপোনাৰ হেডকোৱাৰ্টাৰ যিমান অসমৰ যিমান ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হওক, প্ৰত্যেক জেগাত আপোনাৰ ছয় চব্জি হওক, চাউল হওক, ধান হওক, এইবিলাক ক'ৰ পৰা আহি আছে? তেতিয়াহ'লে আপুনি নাম ল'ব লাগিব মঙলদৈ, নাম ল'ব লাগিব দৰং ডিষ্ট্ৰিক্টৰ, নাম ল'ব লাগিব খাৰুপেটীয়া, নাম ল'ব লাগিব বৰাইমাৰী, নাম ল'ব লাগিব কলগাছিয়াৰ, বৰপেটা ৰোডৰ। এই মানুহখিনি হৈছে কৃষিজীৱী মানুহ, আৰু বিশেষকৈ এই মানুহখিনি চৰচাপুৰী অঞ্চলৰ মানুহ। হয়, এই মানুহখিনি যদিও কপালৰ ঘাম মাটিত পেলাই শস্য উৎপাদন কৰিছে, এই মানুহখিনিয়ে কিন্তু ৰিজনেবল ৰেট এটা পোৱা নাই। আপুনি চাব কেতিয়াবা আমাৰ গৰৈমাৰী বজাৰত মানে চব্জিৰ দাম পাৰ কেজি 2 টকা 3 টকা হয়, সেই একে চব্জি একে সময়ত গুৱাহাটী ফাঞ্চি বাজাৰত 40 rupees 50 rupees। And this is another region of exploitation. They are not getting the proper pricing. এইটো মানে সিহঁতৰ মানে পিছপৰি থকা ইকনমিকেলি দুৰ্বল হৈ থকা আৰু আন এটা কাৰণ। আৰু ইহঁতে আৰু যদি আপুনি মোক সোধে যে কিয় এই গেপখিনি হৈ আছে, অৱশ্যে নাওএডেজ গভৰ্ণমেণ্ট ইজ টেকিং গুড ষ্টেপ, যে কমিউনিকেশ্যনেলি ডেভেলপ হৈ আছে। অৱশ্যে ৰাতিপুৱাতে যদি আপুনি আহে গৰৈমাৰী বজাৰত আহে, আপুনি চাব যে ট্ৰাকে এতিয়া কিন্তু বস্তুবিলাক আপোনাৰ চেণ্টাৰলৈ যোৱা আৰম্ভ কৰিছে ডিফাৰেঞ্চলি। আৰু এই মানুহখিনি আৰু অকণমান চালাক চতুৰ হ'বলৈ আৰু বাকী আছে, কাৰণ এই মানুহখিনি একচুৱেলি চেণ্টাৰলৈ যাবলৈ ভয় কৰে, মানে গুৱাহাটী যাবলৈ ভয় কৰে। বহু মানে এই মানুহখিনি অন্যায় অত্যাচাৰৰ সন্মুখীন হ'ব লগা হয়। এই মানুহখিনি ভালকৈ অসমীয়া ক'ব নাজানে, তাৰ সেইবিলাক মানে ভয় কৰি ইয়াতে মানে ভুগি কিছুমানৰ ওচৰত কম দামতে বিক্ৰী কৰি দি আচল যিটো প্ৰাইচ কিন্তু সেই বস্তুটো এই আমাৰ চৰাঞ্চলৰ মানুহে নাপায়। নিশ্চিতভাৱে আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল, আৰু খুব ধুনীয়াকৈ কথাবোৰ আচলতে ৰাইজে বুজি পোৱাকৈ আপুনি বিশ্লেষণ কৰি দিছে। তাৰ কাৰণে আপোনাক ইনকুৱাৰীটোৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰাই। মই আপোনাৰ ওচৰত শেষৰটো প্ৰশ্ন লৈ আহিব বিচাৰিছোঁ। আপুনি নিশ্চয়কৈ জানে যে আমাৰ ভাৰতবৰ্ষখন বৰ্তমান মোৰ দেন 60% ইউথৰ এটা মানে কাউণ্ট্ৰি হয়। আমাৰ দেশত মোৰ দেন 60% ইউথ জেনেৰেশ্যন আছে। কিন্তু তথাপিও ভাৰতবৰ্ষখন ওচৰ চুবুৰীয়া দুখীয়া ৰাজ্য যেনেকৈ আপোনাৰ বাংলাদেশ বা পাকিস্তান, সেইসমূহ দেশৰ কিন্তু GDPৰ ক্ষেত্ৰত পিছ পৰি আছে। এতিয়া মোৰ প্ৰশ্ন আপোনালৈ যে বৰ্তমান দেশত যি অৰ্থনৈতিক মন্দাৱস্থা, দেশৰ GDPও বহুত তলৰ, এই ক্ষেত্ৰত ছাত্ৰ সমাজ, আমাৰ যুৱ প্ৰজন্ম, তেওঁলোকে কেনেকৈ অৰ্থনৈতিক বিপ্লৱ ঘূৰাই আনিব পাৰে, বা তেওঁলোকৰ এই যে স্বনিৰ্ভৰশীলতা, এই ক্ষেত্ৰত আমি দেখা পাওঁ যে উজনি অসমৰ বা অন্যান্য ঠাইত, বিভিন্ন ঠাইত মানুহে কোনোবাই হয়তো আপোনাৰ গাহৰি ফাৰ্ম কৰিছে, কোনোবাই গৰুৰ ফাৰ্ম কৰিছে, ছাগলী ফাৰ্ম কৰিছে, কিন্তু দেখা যায় যে চৰাঞ্চল বা গাঁৱলীয়া অঞ্চলৰ যুৱক যুৱতীসকলে এই ক্ষেত্ৰত বহুত পিছপৰা। তেওঁলোকৰ ভূমিকা কি হোৱা উচিত?
একচুৱেলি জিডিপি বুলি ক'লে এইটো ভাৰতবৰ্ষৰ জিডিপি বৰ্তমান অৱশ্যেই অকণমান অৱনমিত হৈছে, এই কথাটো সঁচা। আৰু নেইবাৰিং কাণ্ট্ৰি বুলিয়ে নহয়, এতিয়া জিডিপিৰ কথা যদি মই ক'ব যাওঁ অকণমান মই আই উইল হেভ টু গো বেক। আপোনাৰ একচুৱেলি মই ইমান ডাঙৰ অৰ্থনীতিবিদ নহয়। আপোনাৰ ভাৰতবৰ্ষত যেতিয়া প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং চাহাব আছিলে, তেতিয়া ৱৰ্ল্ডৰ ভিতৰত 3খন দেশ ফাষ্টেষ্ট গ্ৰ'য়িং কাণ্ট্ৰি আছিলে, চাইনা, ভাৰতবৰ্ষ আৰু ব্ৰাজিল। এইটো হৈছে ডেভেলপিং কাণ্ট্ৰিৰ ভিতৰত। আৰু ইণ্ডিয়াৰ যিটো গ্ৰ'থ ৰেট আছিলে তেতিয়া 7.5% আছিলে, চাইনাৰ আছিলে 7%। গতিকে ভাৰতবৰ্ষৰ যিটো গ্ৰ'থ ৰেট এইটো খুব ফাষ্টেষ্ট আছিল। তাৰপিছত আমাৰ NDA গভৰ্ণমেণ্ট আহিল। মই NDA গভৰ্ণমেণ্টক একদম দোষাৰোপ কৰিব বিচৰা নাই, কিন্তু বেচিকেলি আপোনাৰ ডিমানিটাইজেশ্যন, কেইবাটাও ফেক্টৰৰ কথা মই ইয়াতে মেনশ্যন কৰিম। ডিমানিটাইজেশ্যন, তাৰপিছত এইটো কিছুমানৰ ডিছকাৰেজ হ'ল, মানে ধনী শ্ৰেণীৰ মানুহবিলাকে পইচা কি কওঁ আৰু ইনচিকিউৰিটি ফিল কৰিলে, পইচা ফুৰিব লগা হ'ল। যিটো মটত, যিটো অবজেক্টিভত আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে এই কামটো কৰিছিলে, যেনিবা সেইটো অবজেক্টিভত উপনীত হ'ব নোৱাৰিলে, ডিছকাৰেজ হ'ল কিছুমানৰ। GST আহিল, দিছ ইজ ওৱান অফ দ্য বেষ্ট ৱে অফ কালেক্টিং টেক্স। Unless and until people pay the tax, how government will do developmental work? আমাৰ ভাৰতবৰ্ষৰ খুব কম নেগলিজিবল পাৰ্চেণ্টেজ মানুহে টেক্স পে' কৰে। কিন্তু আপুনি চাইনাত যদি যায়, আপুনি এনেকুৱাকৈ যদি USA যদি যায়, চাব যে more than 40%, 50% মানুহে টেক্স কৰে। আমাৰ ভাৰতবৰ্ষত কিমান পাৰ্চেণ্ট মানুহে টেক্স কৰে? ইট উইল নট more than 5%। GST অহাৰ পিছত মানুহখিনি আকৌ চক খাই গ'ল। বিজনেছ ট্ৰেডিং পিপল মানে আমাৰ মানুহে টেক্স দিব নিবিচাৰে। এইটো এটা ডিছকাৰেজ হ'ল। নেক্সটটো ক'ভিড বুলি ক'লে, যে দ্বিতীয় বিশ্বযুদ্ধ, প্ৰথম বিশ্বযুদ্ধ, গ্ৰেট ডিপ্ৰেশ্যন 1929 to 33, যিমান পৃথিৱীত যিমান ক্ষতি হোৱা নাছিলে তাতকৈ বহু গুণে বেছি ক্ষতি আমাৰ এই COVID-19ত হ'ল। তাৰ পৰা ডিছকাৰেজ হৈ গ'ল, হাজাৰ মানুহে ৰাস্তাত ওলাই আহিব লগা হ'ল, চাকৰি হেৰুৱাব লগা হ'ল। আৰু লেটেষ্ট যিটো মই ক'ম যে ইউক্ৰেইন আৰু আমাৰ USSR যিটো যুদ্ধ, এইটোতে অকণমান ইম্পেক্ট কৰিছে। আৰু প্ৰাইচ লেভেলটো আপোনাৰ একচুৱেলি বাঢ়ে কিয়? যিটো ক্ৰুড অইল, ভাৰতবৰ্ষ মানে প্ৰায় 80% আপোনাৰ, ইফ আই এম নট ৰং, 80% ক্ৰুড অইলটো ইম্পৰ্ট কৰিব লগা হয়। ওৱান অফ দ্য বিগেষ্ট এক্সপৰ্টাৰ হৈছে এইটো। আপোনাৰ এই আপোনাৰ ৰ মেটেৰিয়েলছখিনি আনি ইয়াতে ফাইনেল কৰি আকৌ কি কৰে? এক্সপৰ্ট কৰে। এতিয়া এইবিলাক বিভিন্ন কাৰণত ভাৰতবৰ্ষৰ যিটো জিডিপি অৱনমিত হৈছে বুলি মই ক'ব বিচাৰিম। আৰু ভাৰতবৰ্ষ আৰু বাংলাদেশৰ লগত তুলনাটো নাহে, কাৰণ বাংলাদেশৰ যিটো মাটিকালি একেবাৰে সৰু, আৰু ভাৰতবৰ্ষ হৈছে এটি অলমষ্ট চাব কণ্টিনেণ্ট। এইটো এটা ট্ৰেইন যেনেকুৱা গিয়াৰ আপ হ'বলৈ সময় লাগে, এটা মটৰচাইকেল ফটককৈ গিয়াৰ আপ হৈ যায়, ঠিক ভাৰতবৰ্ষৰ ইকনমি ইজ ওৱান অফ দ্য লাৰ্জেষ্ট ইকনমি উইদিন 5th বুলি ক'ব বিচাৰিম। গতিকে জিডিপিটো অৱশ্যে এইটো আমি এতিয়া অলপ এক্সেলাৰেশ্যন হৈ আছে। বাকী আপুনি যিটো কথা কৈছে যে আমাৰ যুৱক, আমাৰ ভাৰতবৰ্ষৰ about 65% of Indian total population belonging to 35 year, I mean 35 বছৰৰ ভিতৰত about 65% মানুহ 35 বছৰৰ ভিতৰত। তাৰমানে ইণ্ডিয়া ইজ এ ইয়াং কাণ্ট্ৰি। ইণ্ডিয়া ইজ এ ইয়াং কাণ্ট্ৰি। এতিয়া কথা হ'ল যে ভাৰতবৰ্ষ আমি খুব অনায়াসে যদি আমাৰ ইউথসকলে যদি চেষ্টা কৰে, আনএমপ্লয়মেণ্ট প্ৰব্লেম কেনট বি ছল্ভ if it is not solved itself. নিবনুৱা সমস্যা চৰকাৰে সমাধান কৰিব নোৱাৰে যদিহে নিজে নিজে সমাধান নহয়। আৰু নিজে নিজে সমাধান হোৱা মানে মই গভৰ্ণমেণ্ট জবৰ কথা সদায় চিন্তা কৰিলে নহ'ব, মই কিবা কৰিব পাৰিম। এটলিষ্ট I should try to be dependent, I should be try to stand on my leg. গতিকে আৰু এই চেনেলৰ জৰিয়তে মই ইনফো 8 চেনেলৰ জৰিয়তে ভাৰতবৰ্ষৰ ইকনমি আপোনালোকে চাইছে ওৱান আফটাৰ এনাডাৰ আমাৰ প্ৰাইভেটাইজেশ্যন হৈ আছে। আমাৰ ৰাষ্ট্ৰীয় সম্পদবিলাক এতিয়া বিক্ৰী কৰি ৰাষ্ট্ৰীয় ভঁৰালৰ মানে টকা গোটাব লগা হৈছে। কিন্তু ভাৰত নিৰ্মাণ কৰিবৰ কাৰণে ভাৰতৰ প্ৰত্যেকজন মানুহে তাতে কণ্ট্ৰিবিউট কৰিব লাগিব। আৰু তাতে মেজৰ এটা দায়িত্ব, গুৰু এটা দায়িত্ব যুৱকসকলে ল'ব পাৰে। আপুনি উল্লেখ কৰিছে ইণ্ডিয়া ইজ এ ইয়াং কাণ্ট্ৰি। গতিকে ইয়াংসকলে কেৱল চৰকাৰী চাকৰি ভৰসা নকৰি নিজে দিনত নিজৰ খৰচখিনি হ'লেও উপাৰ্জন কৰক,
এটা ৰাস্তাৰ এটা ইটা হ'লেও সিহঁতে বহাওক, ভাৰত নিৰ্মাণ নিশ্চয় হ'ব আৰু জিডিপি আমাৰ ত্বৰান্বিত গতিত মানুহৰ ফালে উঠিব। নিশ্চিতভাৱে আপোনাৰ খুব সুন্দৰ আৰু বিশ্লেষণাত্মকভাৱে আপুনি উত্তৰবোৰ দিছে, তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। আৰু সদশেষত মই যুৱ প্ৰজন্ম আৰু শিক্ষিত ছাত্ৰ বন্ধুসকলক আমাৰ তৰফৰ পৰা মই আহ্বান জনাব বিচাৰিছোঁ যে নিজেও আমি স্বাৱলম্বী কেনেকৈ হ'ব পাৰি বা নিজৰ ভৰিত কেনেকৈ থিয় দিব পাৰি, নিশ্চিতভাৱে সেই পৰ্যায়লৈ আমি কাম কৰিব লাগে। চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, এই কথাটো নিশ্চিতভাৱে আমি ক'ব লাগিব। কিন্তু চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰাৰ যিটো গতিধাৰা, সেই গতিধাৰাৰ লগে লগে আমি নিজেও বহি থাকিলে নহ'ব, আমিও কিবা নহয় কিবা এটা বিকল্প চিন্তাধাৰাৰ মাজেৰে আগবাঢ়ি যাব লাগিব। আহক আমি সকলোৱে একেলগে ভাৰত পুনৰ নিৰ্মাণ কৰাৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে চাই আছে ইনফো 8, ধন্যবাদ।